প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীৰ মুখত এইটো কথাই শুনা যায় যে ছাৰ মই কোৱেশ্চন আনসাৰটো মুখস্থ কৰিলোঁ এতিয়াই কিন্তু মোৰ মনত নাথাকে। এই কিয় মনত নাথাকে? আজি মই তোমালোকক এটা বেষ্ট ট্ৰিক দিম ফৰ মুখস্থ কেনেকৈ কৰিলে যি পঢ়িবা সেইবোৰেই মনত থাকিব আৰু মনত থাকিবলৈ বাধ্য। এই কামটো কৰিলে মনত থাকিবলৈ বাধ্য হ'ব। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আজিৰ এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব যিসমূহ ছাত্ৰ ছাত্ৰী এইবাৰ 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব, সেইসমূহ ছাত্ৰ ছাত্ৰীৰ বাবে একেবাৰে ইম্পৰ্টেণ্ট এটা ভিডিঅ' এইটো। মুখস্থ কৰাৰ প্ৰব্লেমটো বিশেষকৈ লং কুৱেশ্যনত দেখা যায়। শ্বৰ্ট কুৱেশ্যনততো ইমান প্ৰব্লেম নহয়, শ্বৰ্ট কুৱেশ্যনত তোমালোকৰ মনত থাকে, কিন্তু লং কুৱেশ্যনৰ ক্ষেত্ৰত মনত থাকে। এতিয়া ধৰা 3টা লাইন আছে বা এই লাইনটোৰে কথা মই তোমালোকক কৈ দিওঁ, দ্য বেষ্ট ট্ৰিক্স ফৰ মুখস্থ। এই কথাটো কিন্তু তোমাৰ মনত থাকিবই, কাৰণ এবাৰ পঢ়িছা আৰু এবাৰ পঢ়িবা, দুবাৰ পঢ়িবা, 3বাৰ পঢ়িবা, মুখস্থ হৈ যাব। কিন্তু যেতিয়া তোমালোকে লং কুৱেশ্যনবোৰ মুখস্থ কৰিবা তেতিয়া কেনেকৈ মনত থাকিব মই তোমালোকক বুজাই দিম। বুজাই দিয়াৰ ফলত তোমালোকে বুজি একেবাৰে ভালকৈ এই কামবোৰ কৰিবা, তেন্তে মনত থাকিবই তোমাৰ। এতিয়া মই তোমালোকক এটা মুখস্থ কৰা এটা ট্ৰিক কৈ দিওঁ যে বাকীবোৰ ষ্টুডেণ্ট মানে তোমালোকে কেনেকৈ মুখস্থ কৰি থাকা। এতিয়া ধৰা পানী মে মীন পিয়াসী, মোক শুনত লাগে হাঁহি। পানীয়ে মীন পিয়াসী, মোক শুনত লাগে হাঁহি। এই কথাষাৰ তোমালোকে বাৰ পঢ়ি থাকা, একেবাৰে মানে বহুত কেইবাৰ পঢ়ি থাকা, 5 বাৰ পঢ়ি থাকা, 10 বাৰ পঢ়ি থাকা। ধৰি লোৱা এইটো এটা লং কুৱেশ্যন, ঠিক আছে? তো পঢ়ি ল'লা। এতিয়া ধৰি লোৱা তোমাৰ মুখস্থ হৈ গ'ল। এতিয়া ময়ো ক'ব পাৰিম পানী মে মীন পিয়াসী, মোক শুনতে লাগে হাঁহি। এতিয়া আমালোকে আন এটা কথা, এইটো মুখস্থ হৈ গ'ল, তাৰপিছত আমালোকে আন এটা মুখস্থ কৰিলোঁ, নকৰিলোঁ হিৰে মাধৱক নমস্কাৰ, ইটো মাথাপোত মোৰ ভৈল মহাভাৰ। নকৰিলোঁ হিৰে মাধৱক নমস্কাৰ, ইটো মাথাপোত মোৰ ভৈল মহাভাৰ। এতিয়া যেতিয়া এইটো হৈ গ'ল, মানে ছেকেণ্ডটো হৈ গ'ল, এতিয়া তোমালোকৰ কৰিব লাগে কি, ফাৰ্ষ্টটা পঢ়িব লাগে, ফাৰ্ষ্টটো মনত নাই। তাৰ কাৰণটো কি, তোমালোকৰ ভালকৈ মুখস্থ কৰা নাই, সেইকাৰণে তোমালোকৰ মনত নাথাকে। মই তোমালোকক মুখস্থ কৰাৰ ট্ৰিকটো কৈ দি আছোঁ। আগত যেনেকৈ মুখস্থ কৰিছা তেনেকৈ মুখস্থ কৰাৰ দৰকাৰ নাই, তোমালোকে বুজিবা। এতিয়া ধৰা ইয়াত কি কৈছে, পানী মে মীন পিয়াহী, মোক শুনত লাগে হাঁহি। পানী মে মীন পিয়াহী, মোক শুনত লাগে হাঁহি। এই কথাষাৰ ভালকৈ বুজিব লাগে। পানী মে মীন পিয়াহী, মোক শুনত লাগে হাঁহি। পানী মে মীন পিয়াহী, তাৰপিছত এতিয়া ধৰা পানীয়ে মীন পিয়াহী, মোক শুনত লাগে হাঁহি। এই কথাষাৰ তোমালোকৰ আগত বুজিব লাগে, বুজিলেহে তোমালোকৰ মুখস্থ কৰিবা। আৰু এটা বেষ্ট আইডিয়া তোমালোকৰ হৈছে, সেই আইডিয়াটো হ'ল তোমালোকে মুখস্থ কৰাৰ লগে লগে এখন ৰাফ খাতা থাকিব, সেই খাতাখনত তোমালোকে লিখিবা। 100% গেৰাণ্টি দিম, কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি মুখস্থ কৰাৰ পিছত এবাৰ, দুবাৰ বা 3বাৰ লিখে, জীৱন চলি যাব, তথাপিও এই কথাষাৰ কেতিয়াও নাপাহৰিব, কাৰণ তেওঁ মুখস্থ কৰিছে আৰু অলৰেডি লিখিছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে শ্বৰ্ট কুৱেশ্যনৰ ক্ষেত্ৰত এনেকুৱা কৰিব নালাগে। তোমালোকে লং কুৱেশ্যন তোমালোকে আগত ভালকৈ বুজিবা, তাৰপিছত মুখস্থ কৰিবা, তাৰপিছত এবাৰ নহ'লে দুবাৰ নহ'লে 3বাৰ লিখিবা। এতিয়া মই তোমালোকক এটা কথা কৈ দিওঁ, কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি কয় যে ছাৰ মুখস্থ কৰিম, তাৰপিছত প্ৰথমত বুজিম, তাৰপিছত মুখস্থ কৰিম, তাৰপিছত লিখিম, বহুত সময় যাব। মই তোমাক এটা কথাই ক'ম যে তোমাৰ কোনোবা এটা কনফিউশ্যন ক্লিয়াৰ কৰিবলৈ যদি এটা কুৱেশ্যনৰ কাৰণে এদিন চলি যায়, তথাপিও কিন্তু লাভ আছে। কাৰণ যি পঢ়িবা একেবাৰে ক্লিয়াৰকৈ পঢ়িবা, আৰু যিটো নপঢ়িবা সেইটো আধা আধি পঢ়াৰ দৰকাৰ নাই। যিটো নপঢ়িবা সেইটো বাদ দিবা, আৰু যিটো তোমালোকৰ পঢ়িব লাগে সেইটো একেবাৰে ক্লিয়াৰলি পঢ়ি থাকিবা, ঠিক আছে? তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিলোঁ। আৰু তোমালোকৰ পঢ়া কেনেকৈ চলি আছে, তোমালোকে পঢ়া ভালকৈ চলি থাকা, ঠিক আছে? ভালকৈ কৰি থাকা।